আজি হৈছে উৰুকা আৰু সেইবাবে আমি সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছোঁ। এফালে নীলাক্ষীয়ে ঘৰ মুচি আছে, এফালে মই ঝাৰু মাৰি আছোঁ আৰু এফালে নিতুলে গোটেই চকীবোৰ ধুইছে মাৰ লগত আৰু আহিছে দদৌ আমাৰ ঘৰলৈ। নিতুলে বনাই আছে পোহা। কলিকতাৰ পৰা চেফ মাতি আনিছোঁ আমি। স্পেচিয়েল চেফ শুই উঠিছে, আমি চব কাম কৰি শেষ হ'ল। এফালে পিঠা খুন্দিবৰ বাবে জহা চাউল তিয়াই থৈছোঁ আৰু এফালে কালি নীলাক্ষীহঁতৰ ঘৰৰ পৰা নাৰিকলৰ দি পঠিয়াইছিলে আৰু যিহেতু আজি দেওবাৰ সেইবাবে টিংখাঙত বজাৰ বহিছিলে, তাৰ পৰা তৰমুজ লৈ আহিছে। এফালে তৰমুজ কাটি আছে নীলাক্ষীয়ে, এফালে গাহৰি বইল কৰি আছোঁ, গাহৰি লৈ আহিছে আৰু এইফালে নীলাক্ষীলৈ লৈ আহিছে লোকেল চিকেন। এইফালে নগা টেঙা বহুত দিনৰ মূৰত আমি দুইজনীয়ে, মই বনাইছোঁ গাহৰি আৰু নীলাক্ষীয়ে বনাইছে চিকেন। এইফালে মোৰ গাহৰি হৈ আছে, ড্ৰাই ফ্ৰাই বনাম আৰু এইফালে তাই নিজৰ কাৰণে কুকুৰা বনাই আছে কাৰণ তাই গাহৰি নাখায়। নগা টেঙা খোৱাত লাগিছে। এয়া মুনুৱে নগা টেঙাত খাইছে। কিমান টেঙা নে পুৰা? পুৰা মুখৰ এক্সপ্ৰেশ্যনত দেখি এনেকুৱা লাগিছে যে বহুত টেঙা হয়, মই নাখাওঁ সেইকাৰণে। বনাইছোঁ পৰ্ক কি বুলি কয় ড্ৰাই ফ্ৰাই। নীলাক্ষীয়ে বনাইছে, খাই পিনি ৰিভিউটো ল'ব লাগিব নেকি, কাখিনি বেষ্ট হৈছে নেকি। সেইটো জুই নুমুৱাৰ এক্সপিৰিয়েঞ্চটো কোৱাচোন অলপ। জুই কি কম আৰু দাদা গৈ পানী পাইপে দি পানী মাৰিছে জুইটো শেষে হোৱা নাই। আমি গৈ পানী দিয়ে আছোঁ জুইখন আমাক ভাবুতি ধৰিছে। অসমীয়াটো শুনক, অসমীয়াটো হেৰি হৈ গৈছে, সাৱতি লাগে জুই কোৱা সাৱতি ধৰিছে। নিতুবিলাক এক্সপিৰিয়েঞ্চটো ক'ব কৈছোঁ কেনেকুৱা লাগিলে। আমাৰ পিছফালে অলপ আগত মানে বহুত ডাঙৰকৈ ঠাচকৈ পৰি থাকে নেকি? বহি পৰিলা বহি পৰিলা নেকি? ক'ত টোপলা? মই এতিয়া খুন্দিব লৈছোঁ পিঠা মালপোৱা বনাবৰ কাৰণে। জহা চাউলৰ পিঠা মিক্সিতে পিচিব লৈছোঁ। আমাৰ ঘৰত ঢেঁকী নাই আৰু ঢেঁকী গাঁৱৰ বহুত কম মানুহৰ ঘৰতহে ঢেঁকী আছে। আজিকালি প্ৰায় ঢেঁকীবোৰ কমেই হ'ল, সেইবাবে আমি মিক্সিতে পিচি লৈছোঁ মালপোৱা বনাবৰ কাৰণে। আৰু মালপোৱা বনাবৰ কাৰণে প্ৰায় মিক্সিতে পিচি লোৱা হয়। আৰু তিল পিঠা, নাৰিকল লাৰুটো নীলাক্ষীৰ ঘৰৰ পৰা দিলেই আৰু পকা মিঠৈ খুৰী এজনীয়ে বনাই দিলে। আমি দুজনীয়ে অকল মালপোৱাটোহে ঘৰত বনাইছোঁ। এইখিনি নীলাক্ষীয়ে গুড়খিনি কাটি লৈছে আৰু মই পিঠাখিনি চালি লৈছোঁ। নীলাক্ষীয়ে তিয়াই দিয়া গুড়িখিনিত পিঠা দি লৈছে, তাৰপিছত ময়দা আৰু চুজিও দিব। মই ময়দা আৰু চুজি দি বনোৱা নাছিলোঁ, এবাৰ বনাইছিলোঁ অকল মানে পিঠা দিহে বনাইছিলোঁ। ময়দা আৰু চুজিটো দিলে বেছি ধুনীয়া হয় আৰু ফুলি যায়, সেইবাবে তাই ধুনীয়াকৈ জোখত লৈ লৈছে। এয়া আমাৰ পেষ্ট হৈ গ'ল ৰেডি। এয়া চাওক, আপোনালোকক বনোৱাটো দেখুৱাই থাকিম আমি। নীলাক্ষী মালপোৱা বনোৱা মানুহ চাওক কিমান, ইমানখিনি তেখেত এনেই অলপ খাই থাকে ন। মোৰ নিচিনা ষ্টাইল আছে কলিকতাৰ পৰা অনা মিঠাই। আমাৰ ইয়াতো পায় কিন্তু ন, অকল অনাহে কলিকতা বুলি কয়। নহ'লে মায়ে আমাৰ কাম কৰি মিঠাই খাইছে। এতিয়া আমি বনাইছোঁ মালপোৱা।
দি বনাই বনাই থৈ যোৱা হৈছে অলপ চেপকেইটা গণ্ডগোল হৈছে বাৰু হ'লেও আমি ট্ৰাই কৰিছোঁ বেষ্ট কৰিবৰ কাৰণে এইকেইটা ভাল হৈছে বাৰু এই ওপৰকেইটা দুটামান মই মানে জ্বলাই পেলালোঁ আৰু গেছটো ডাঙৰ কৰি দিলোঁ সেইকাৰণে ইমান নিলাক্ষীয়ে বনাইছে The next day. আমি গৈ আছোঁ এতিয়া নামঘৰ ওলাইছোঁ চবেই ওলাইছোঁ সকলোলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি হৈছে গৰু বিহু আৰু আমি গৈছোঁ এতিয়া নামঘৰলৈ আমাৰ কছাৰীসকলৰ কাইলৈহে ডাঙৰক সেৱা কৰা হয় আজি কৰা নহয় সেইবাবে আজি আমি প্ৰথমে নামঘৰ গৈছোঁ তাৰপিছত আৰু কি কৰিম কণী যুঁজ পইতা ভাত খাম নামঘৰত সোমাবৰ কাৰণে ইয়াত আমি ভৰি ধৰি লৈছোঁ আৰু এইটো হৈছে আমাৰ নামঘৰ সৰুটো ইমান ধুনীয়াকৈ এখন বনাই দিলে চব পাপাই এইটো পাপাই নিজে বনাই দিছে এতিয়া আমি জেতুকা ছিঙিবৰ বাবে গৈছোঁ চাকি দি হৈ গ'ল আমাৰ সৰু হেৰি কম আছে কোনোবাই ছিঙিলে চাই কেনে দম দিছে চাহ দাখন দেখুৱাই দে বন্ধু দাখন দেখুৱাই দে ভাগিন হোক কি দাখন দেখুৱাই দে না এয়া আমাৰ মালিক নেকি নামঘৰৰ পৰা আহি গোটেইকেইজনে মা পাপাহঁতৰ লগত ফটো মাৰিলোঁ আৰু বিহুৰ দিনত জানো ফটো নমৰাকৈ থাকিব পাৰি ফটো মাৰি আৰু ভিডিঅ' কৰি যে মোৰ বহুত ভাল লাগে ভাল লগা কামটো মানুহে কৰিবই লাগে নহয় জানো তাই এজনে আমলৈ টোপ দি থৈ গ'লহি আজি যিহেতু আমলৈ টোপ খাব লাগে কোন জিকে এতিয়া কাৰ মা জিকিলে क्या 500 निकालो किस चीज का निकालते हैं 500 निकालो आ जा ये जो सामने ये दो 3 अब जा गोल ये तेरा है मैं से वो भी तो मार खाया कृष्ण अब गया ना अरे गेजू बोली गेजू अब जाओ ना তেতিয়া সামনে गेजू নাকি তেতিয়া গম পাব তারপর দুটা হলে হলি আর মুখ বন্ধ দেখি মায়ে নাই জানে না টাইট কৰিছে তো মা আকৌ মই অকলে ভেগি দিম गया ना अब गया मम्मी हार गया भैया जीता था नहीं जीता है ठीक है अभी এবার যা যা সেকেন্ড शुरू कर सेकंड जी जापानी गोले मैं अभी अपना अंडा रेडी कर रहा हूं কিবা কৈছা নেকি এবারে যাব মই আগতে মৰাই নাই কিন্তু বৰ ধুনীয়া কোন ওলাই গ'ল মামিকা যোৱাবাৰ পাপাটো টান আছিলে চব ভাঙিছিলে তাৰপিছত মই বাবাক ভাঙিলোঁ নহয় মই যে কি কৈছিলোঁ দাদা কি কৰিছে কিবা হেৰিছে কৰিছা নেকি যাতে যাতে কৰিছা নাই এইটো ঠিক আছে মায়ে বহুত 500 পাইছেচোন মায়ে নাই বাবা हेरी सातु तो आज क्या बोला था तो मामी को बोलो मारेगा मामी को मारने के लिए बोलो
हाँ देखो क्या होता है देखना আপোনাৰ মাটো টান আছে बोलो ये पीछे से फटा हुआ है पता हुआ नहीं ये गया हुआ है जो मैं मार के तोड़ के रखा है एक साथ गया हुआ उसका एक साइड से चला रहा हूँ क्या है ऐसे अंदर ये गया मम्मी का गया मम्मी गया कहाँ गया 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 आप भी गया अभी आप छाड़ का मारो नीला खिलाऊंगा हे भाई निकलो को মোক বৰ उल्टा মাও সেনেকে মায়ো সেনেকে কৰিছিলে ইমান জোৰকে নামাৰিব ভাঙি দিব कौन को ভাইয়া নীলাক্ষীয়ে কৈছে ইমান জোৰছে নেমাৰিব ভাঙি দিব ভাঙিবলৈতো জোতা নহয় একদম ভাঙি যাব কৈছো सो मार मार বেছি গাত জোৰছে দিছে भांगे की बोल रहा ना बॉईल Okay, कर okay. रहा है पानी से बॉईल कर ये कोन तो भांगी काट दीजिए वेरी बोल ओने और इसका অ মোৰটো বৰ गर्ल দাদা ইমান দেৰি টাইপ কৰি আছে লাইন মোৰটো গৈ আছে তেনেহ'লে ये जादू कोई से तो এই গ'ল एस নেক্সট আপুনি যাওক আকৌ মই आ जा आ जा ना मुनु आओ टुनु सुनु ना भाया का অ हां आ जा आओ केला को तू मैं बा का दोस्त कोणी फाइल लोडा नहीं दो ये गर्ल দাদা উল্টা কৰা उल्टा মোৰো গ'ল আৱৰা শুনৰ লগত ট্ৰাই কৰিম ৰবা हां चाकोनी भांगी से चल কাই গ'ল ए गर्ल একো নাই যা নাই বেলেগ ৰবা অ ফুডি तेरा के ए मैं तेरा কেঁচু কৰিছো गर्ल नो सीधा सीधा गएको कन्जु सीधा गएको अरे हो अरे চিটিয়া জেগাটো হেৰি এনেই আৰু নিয়মটো এনেকে আমি নেওয়া পড়াবো বলেছিলাম हैं 5টা हो जाओ সব ব্যবস্থা জায়গা ভাল বস্তু আহি যায় এনেকৈ কৈ যাব বাহিৰৰ ৰুমটো কৰিবলৈ বুলিছে ন সঁচাকে যাব ওলাইছে কি কৈছা ঝাড়ু মাৰিছা চাৰু আছে গৰম অ বেছি হৈ গৈছে অ এইগৰাকী কি কৰি আছে এয়া সেইটো নিয়ম হুম যে চব ঘৰতে ৰচুন আৰু পানী দি পিনি মায়ে ছিটিয়াব দিছে আৰু এগৰাকীয়ে সাৰি গৈছে নতুন যাবলৈ এনেকৈ সাৰিব পাৰে আৰু আজি বিচনাটো বেছি হ'ল সেইকাৰণে বেছি গৈছে সেইটো কথা তাৰপিছত আমি এতিয়া মাখি বাতি আৰু কি কি আছে নামবোৰ পাহৰি এইখিনি মানে আমি এতিয়া জাগ দিম যাৰ গৰু থাকে তেওঁলোকে কি কৰে মানে আমাৰ হাতত গৰু পাইছে নহয় নতুন গৰুৰ পঘা চেঞ্জ কৰে ন আমাৰ ঘৰত কেমেৰামেন দুজন আমি হায়াৰ কৰি থৈছো এজনে নিজৰ ৱাইফক কৰি আছে এগৰাকী হয় নাই নিজৰ মানুহজনীক কৰি লৈছে আৰু চবে হয় নাই নীলাক্ষী নিজৰ মানুহজনীক কৰিছে আৰু এইখিনি মাখিয়তী
আৰু এইডাল এইখিনি জেজেলি পকা জেজেলি পকা এডাল আৰু এইখিনি কেয়া কঁঠাল কেয়া কঁঠাল তিনিটাই পালোঁ আকৌ অঁ তিনিটা পালে জেজেলি পকা মাখিয়তী আৰু কেয়া কঁঠাল অঁ এয়া শুনে বান্ধিছে আমাৰ যেনে সেইখিনি সেয়া ওপৰত দিব লাগিব সেইখিনি কেঁচা যে ওপৰত দিয়া খেৰ আৰু লাগিব নেকি কটাই লাগে इधर आ जा এইখিনি আমাৰ গোটেইখিনি ঘৰৰ এজন হৈছে দাহঁতৰ ডাঙৰ ল'ৰাজন আৰু এয়া হৈছে ডাঙৰ বোৱাৰী আমাৰ ইয়াৰ সৰু বোৱাৰী এইকেইজনটো আমাৰ ঘৰৰ কেইজন এফালে মুনুৱে দিছে চাহ দিছে জেতুকা লগাই লৈছোঁ ৰাতি লগাই লৈছোঁ জেতুকা The next day. মোলৈ আশীৰ্বাদ দিবলৈ অহা বছৰ পৰা তোমালোকে গামোচা চাবলৈ থেংক ইউ চবকে সকলোকে এই নহয় লোকেল নহয় এইখিনি আজি হৈছে মানুহ বিহু আৰু আমি মেচ কছাৰী লোকসকলে মানুহ বিহুৰ দিনাই ডাঙৰক সেৱা কৰোঁ আশীৰ্বাদ লওঁ আৰু এতিয়া আমি দাহঁতলৈ আহিছোঁ খোৱা বোৱা সেৱা কৰি ল'লোঁ এয়া হৈছে একেবাৰে গোটেই হেৰি ভিডিঅ'গ্ৰাফাৰ ক'বই নালাগে এয়া হৈছে আমাৰ খুৰী আৰু আমাৰ এইকেইজনী কি কৰিছে দম দিয়াজনী দম দিয়াজনী কোন হয় ইমান দম দিছে হা বাহ চব ৰঙা ব্লাউজচোন খুৰীক আমি সেৱা কৰিবলৈ আহিছোঁ খুৰী আমাৰ দাই এতিয়া আমাৰ ঘৰতে আছে নাহে দাদাই দিব লাগিছে অঁ ক'ত দিলা পূজা দি কৈ দিবা মায়ে কথা কোৱাখিনি হ'ব তেনেকে আমাৰ চলিছে ফটো পৰ্ব খুৰীগত হৈ গ'ল এতিয়া আমি গৈ আছোঁ আৰু এজন দাই ঘৰলৈ খোজকাঢ়ি ওচৰতে আছে আমাৰ ঘৰৰ সকলোবোৰ মানুহ ঘৰৰ ওচৰতে এয়া বায়ে আমাক পিঠা খাব দিছে আমাৰ দাদা
পিছফালে বাহিৰত আমি গাহৰি পুৰি লৈছোঁ। ওচৰৰ দদৌহঁতৰ ভাইটি দুজন আহিছে। আমাৰ বিহু এনেদৰে, আপোনালোকৰ কেনেদৰে গৈছেনো?